নমস্কাৰ সকলকে স্বাগতম জনাই ষ্টুডিঅত মই জাহ্নবী আৰু মাত্ৰ কেইটামান মুহূৰ্তৰ অপেক্ষা আৰু কেইটামান মুহূৰ্তৰ পাছতে 3,80,000 লোকে লাভ কৰিব চৰকাৰী ঘৰ প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰৰ প্ৰথম কিস্তি ধন সোমাব হিতাধিকাৰীসকলৰ একাউণ্টত আৰু মাত্ৰ কেইটামান মুহূৰ্তৰ অপেক্ষা আৰু 11:30 লগে লগে এই ধন সোমাব হিতাধিকাৰীসকলৰ একাউণ্টত মুখ্যমন্ত্ৰীগৰাকীয়ে বৃহৎ ঘোষণা কৰিছে এই সন্দৰ্ভত যদি আপুনি চৰকাৰী ঘৰ নাপায় তেন্তে আপুনি দিব পাৰিব অভিযোগ লৈছে এই মুহূৰ্তৰ সবিশেষ আৰু মাত্ৰ কেইটামান ঘণ্টা অপেক্ষা আৰু কেইটামান ঘণ্টা অপেক্ষাৰ অন্তত লাখ লাখ লোকে চৰকাৰী ঘৰ লাভ কৰিবলৈ সক্ষম হ'ব 11:30 লগে লগে লাখ লাখ লোকে লাভ কৰিব PMAY ঘৰ প্ৰধানমন্ত্ৰী গ্ৰামীণ আৱাস যোজনাৰ ঘৰ লাভ কৰিব হিতাধিকাৰীসকলে 126টা সমষ্টিত একেলগে 3,80,000 লোকে চৰকাৰী ঘৰ লাভ কৰিবলৈ সক্ষম হ'ব কোনে কোনে লাভ কৰিব ঘৰ আপোনালোকে চৰকাৰী ঘৰৰ বাবে নতুনকৈ আবেদন কৰিব পাৰিব যেহেতু নতুনকৈ আৰু 3,80,000 চৰকাৰী ঘৰ পাব আৰু ইয়াৰ বাবে আপোনাৰ 15,000 টকা মাহিলী আয় হলেও আপুনি বিনামূলীয়া ঘৰ লাভ কৰিব আপোনাৰ যদি দুচকীয়া বাহন আছে দুচকীয়া বাহন থাকিলেও আপুনি লাভ কৰিব পাৰিব বিনামূলীয়া ঘৰ আপোনাৰ যদি 5 একৰ পৰ্যন্ত মাটি আছে 5 একৰ পৰ্যন্ত মাটি থাকিলেও আপুনি বিনামূলীয়া ঘৰ লাভ কৰিবলৈ সক্ষম হ'ব আপুনি যদি জিঅ' টেগিং কৰি থৈছে তেন্তে জিঅ' টেগিং কৰি থোৱা প্ৰতিটো পৰিয়ালে চৰকাৰী ঘৰ লাভ কৰিবলৈ সক্ষম হ'ব কোনো দৰিদ্ৰ পৰিয়ালে কেঁচা ঘৰত থাকিব নালাগে কেঁচা ঘৰৰ পৰিৱৰ্তে এতিয়াৰ পৰা আপোনালোকে পকী ঘৰত থাকিব পাৰিব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই সন্দৰ্ভত বৃহৎ ঘোষণা কৰিছে গতিকে মাজত মাত্ৰ আৰু কেইটামান ঘণ্টাৰ অপেক্ষা কিয়নো 11:30 লগে লগে লাখ লাখ লোকে চৰকাৰী ঘৰ লাভ কৰিব 3,80,000 লোকৰ বেংক একাউণ্টত সোমাব চৰকাৰী ঘৰৰ প্ৰথমটো কিস্তি প্ৰধানমন্ত্ৰী গ্ৰামীণ আৱাস যোজনাৰ প্ৰথমটো কিস্তি সোমাব হিতাধিকাৰীসকলৰ একাউণ্টত গতিকে সাজু হওক আপুনিও চৰকাৰী ঘৰ লাভৰ বাবে আৰু এই চৰকাৰী ঘৰৰ বাবে আপুনি যিসকলে চৰকাৰী ঘৰৰ বাবে আবেদন কৰিছিল তেওঁলোকে বিনামূলীয়া ঘৰ লাভ কৰিবলৈ সক্ষম হ'ব গতিকে আপুনিও হ'ব চৰকাৰী ঘৰৰ হিতাধিকাৰী ঘৰ নাপালে যদিহে চৰকাৰী ঘৰ যোগ্য হিতাধিকাৰী হোৱাৰ পাছতো আপুনি চৰকাৰী ঘৰৰ পৰা বঞ্চিত হৈছে আপুনি চৰকাৰী ঘৰ পোৱা নাই তেন্তে আপুনি দিব পাৰিব অভিযোগ মুখ্যমন্ত্ৰীগৰাকীয়ে এই সন্দৰ্ভত এইদৰে বৃহৎ ঘোষণা কৰিছে শীঘ্ৰেই ইমেইল নম্বৰ মুকলি কৰিব আৰু নম্বৰ মুকলি কৰাৰ লগে লগে আপোনালোকে অভিযোগ দিব পাৰিব যদিহে আপুনি যোগ্য হিতাধিকাৰী হৈও চৰকাৰী ঘৰৰ পৰা বঞ্চিত হৈ আছে গতিকে আৰু মাত্ৰ কেইটামান ঘণ্টাৰ অপেক্ষা লাখ লাখ লোকে অপেক্ষা কৰি আছে 3,80,000 আজি এই চৰকাৰী ঘৰ লাভ কৰিবলৈ সক্ষম হ'ব যিহেতু 126টা সমষ্টিত হিতাধিকাৰীসকলে লাভ কৰিব এই চৰকাৰী ঘৰ আৰু 126টা সমষ্টিতে একেলগে অনুষ্ঠিত হ'ব সভা আৰু সেই সভাতে এই হিতাধিকাৰীসকলৰ একাউণ্টত জমা কৰা হ'ব এই PMAY ক্ষমা কৰিব PMAYৰ ঘৰ এই PMAY ঘৰৰ প্ৰথমটো কিস্তি পোনে পোনে হিতাধিকাৰীসকলৰ একাউণ্টত জমা হ'ব গতিকে আপুনিও যদি আবেদন কৰিছিল এই চৰকাৰী ঘৰৰ বাবে তেন্তে আপোনাৰ বাবে আজি এটা সোণালী দিন আপোনাৰ বাবে আজি এটা ভাল দিন যদিহে আপুনি চৰকাৰী ঘৰৰ বাবে লাভ কৰিছিল তেন্তে আপুনিও হ'ব পাৰে এই 3,80,000 হিতাধিকাৰীৰ ভিতৰতে এজন কিয়নো এই 3,80,000 হিতাধিকাৰীয়ে আজি চৰকাৰী ঘৰ লাভ কৰিবলৈ সক্ষম হ'ব আৰু 11:30 লগে লগে এই চৰকাৰী ঘৰ লাভ কৰিব 11:30 লগে লগে চৰকাৰী ঘৰৰ প্ৰথমটো কিস্তিৰ ধন সোমাব হিতাধিকাৰীসকলৰ একাউণ্টত আৰু আপোনাৰো পকী ঘৰত থকা যে সপোন সেই সপোন পূৰণ হ'ব ৰাজ্যৰ পৰা কেঁচা ঘৰ সম্পূৰ্ণৰূপে নাইকিয়া কৰিবলৈ চৰকাৰে বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰা দেখিবলৈ পোৱা গৈছে গতিকে আপুনিও এই চৰকাৰী ঘৰ লাভ কৰিবলৈ সক্ষম হ'ব মাত্ৰ কেইটামান মুহূৰ্তৰ অপেক্ষা আৰু এই অপেক্ষাৰ অন্ত পৰিলে আপোনালোকে এই বিনামূলীয়া ঘৰ লাভ কৰিবলৈ সক্ষম হ'ব গতিকে যিসকলে চৰকাৰী ঘৰৰ বাবে আবেদন কৰিছে তেওঁলোকে সাজু হওক চৰকাৰী ঘৰ লাভ কৰিবৰ বাবে আজি ৰাজ্যৰ লাখ লাখ লোকৰ বাবে নিশ্চয়কৈ এটা ভাল দিন যিহেতু আজি এইদৰে ৰাজ্যৰ লাখ লাখ লোকে চৰকাৰী ঘৰ লাভ কৰিবলৈ সক্ষম হ'ব গতিকে আপুনিও হ'ব পাৰিব চৰকাৰী ঘৰৰ হিতাধিকাৰী আৰু এইদৰে আপুনিও পকী ঘৰত থকা আপোনাৰ যে সপোন সেই সপোন পূৰণ হ'ব কেঁচা ঘৰ আৰু ৰাজ্যত নাথাকিব ৰাজ্যৰ পৰা কেঁচা ঘৰ সম্পূৰ্ণৰূপে নাইকিয়া হ'ব আৰু কেঁচা ঘৰ নাইকিয়া কৰি এই পকী ঘৰত যাতে সকলোকে ৰাখিব পাৰে তাৰ বাবে যিহেতু চৰকাৰে বিশেষ ব্যৱস্থা গ্ৰহণ কৰা দেখিবলৈ পোৱা গৈছে তেনেস্থলত আপুনিও হ'ব পাৰিব চৰকাৰী ঘৰৰ হিতাধিকাৰী মাত্ৰ কেইটামান মুহূৰ্তৰ অপেক্ষা এইকেইটা মুহূৰ্ত পাৰ হোৱাৰ লগে লগে আপুনি চৰকাৰী ঘৰৰ হিতাধিকাৰী হ'ব পাৰিব বা এইকেইটা মুহূৰ্ত পাৰ হোৱাৰ লগে লগে আপুনিও বিনামূলীয়া ঘৰ লাভ কৰিবলৈ সক্ষম হ'ব আপোনাৰ যদি 15,000 টকা মাহিলী আয় বা মাহিলী উপাৰ্জন হয় তেতিয়াও আপুনি চৰকাৰী ঘৰ লাভ কৰিব যদিহে আপোনাৰ দুচকীয়া বাহন আছে তেতিয়াও লাভ কৰিব চৰকাৰী ঘৰ যদিহে আপোনাৰ 5 একৰ পৰ্যন্ত মাটি আছে তেতিয়াও চৰকাৰী ঘৰ আপুনি লাভ কৰিব আপুনি যদি জিঅ' টেগিং কৰি থৈছে তেতিয়াও লাভ কৰিব চৰকাৰী ঘৰ কিয়নো জিঅ' টেগিং কৰি থোৱা প্ৰতিটো পৰিয়ালে চৰকাৰী ঘৰ লাভ কৰিব আপোনাৰ যদি ৰেচন কাৰ্ডখন আছে আধাৰ কাৰ্ডখন আছে তেন্তে আপুনি লাভ কৰিব চৰকাৰী ঘৰ
আৰু আজি এই 3,80,000 লোকৰ একাউণ্টত চৰকাৰী ঘৰৰ প্ৰথমটো কিস্তি সোমাব 11 বাজি 30 মিনিটৰ লগে লগে 126টা সমষ্টিত একেলগে অনুষ্ঠিত হ'ব সভা আৰু সেই সভাতেই এই হিতাধিকাৰীসকলৰ একাউণ্টত এই প্ৰথম কিস্তিৰ ধন সোমাব প্ৰধানমন্ত্ৰী গ্ৰামীণ আৱাস যোজনা ঘৰৰ প্ৰথম কিস্তিৰ ধন সোমাব হিতাধিকাৰীসকলৰ একাউণ্টত গতিকে আপোনালোকে পোনে পোনে আপোনালোকৰ একাউণ্টত এই প্ৰথম কিস্তিৰ ধন লাভ কৰিবলৈ সক্ষম হ'ব ৰাজ্যৰ লাখ লাখ লোকৰ বাবে নিশ্চয়কৈ এক ভাল খবৰ যে 11 বাজি 30 মিনিটৰ লগে লগে চৰকাৰী ঘৰ লাভ কৰিব এই 3,80,000 লোকে যাৰ বাবে এতিয়া সকলো সম্পূৰ্ণৰূপে সাজু হৈ উঠিছে গতিকে আপুনিও সাজু হওক চৰকাৰী ঘৰৰ হিতাধিকাৰী হ'বলৈ কিয়নো আপুনিও এই চৰকাৰী ঘৰ লাভ কৰিবলৈ সক্ষম হ'ব মাজত কেইটামান ঘণ্টা অপেক্ষা আৰু এইকেইটা মুহূৰ্ত পাৰ হোৱাৰ লগে লগে আপোনালোকে বিনামূলীয়া ঘৰৰ হিতাধিকাৰী হ'ব পাৰিব বা আপোনালোকেও লাভ কৰিব এই বিনামূলীয়া ঘৰ ৰাজ্যৰ লাখ লাখ লোকৰ বাবে নিশ্চয়কৈ এক ডাঙৰ খবৰ এক ভাল খবৰ মুখ্যমন্ত্ৰীগৰাকীয়ে এই সন্দৰ্ভত বৃহৎ ঘোষণা কৰিছে যদিহে আপুনি যোগ্য হিতাধিকাৰী হৈও চৰকাৰী ঘৰৰ পৰা বঞ্চিত হৈ থাকে তেন্তে আপুনি অভিযোগ দিব পাৰিব শীঘ্ৰে হেল্পলাইন নম্বৰ ইমেইল মুকলি কৰিব আৰু ইয়াৰ লগে লগে আপোনালোকে যোগ্য হিতাধিকাৰী হোৱাৰ পাছতো চৰকাৰী ঘৰৰ পৰা বঞ্চিত হ'লে দিব পাৰিব অভিযোগ 3,80,000 লোকে এই চৰকাৰী ঘৰ লাভ কৰিব আৰু নতুনকৈ 3,80,000 প্ৰদান কৰা হ'ব চৰকাৰী ঘৰ যিসকলে আবেদন কৰিব পাৰিব গতিকে আজি 11 বাজি 30 মিনিটৰ বাবে সকলো অপেক্ষাৰত হৈ আছে যিসকল আবেদনকাৰী আছে আবেদনকাৰীসকল এতিয়া সকলো অপেক্ষা কৰি থকা দেখিবলৈ পোৱা গৈছে আৰু মাত্ৰ কেইটামান মুহূৰ্ত আৰু এইকেইটা মুহূৰ্ত পাৰ হোৱাৰ লগে লগে চৰকাৰী ঘৰ লাভ কৰিবলৈ সক্ষম হ'ব হিতাধিকাৰীসকলে গতিকে আপুনিও নিজৰ নাম পৰীক্ষা কৰক তালিকাত আপোনাৰ নাম আছেনে নাই সেয়া আপুনি পৰীক্ষা কৰিব পাৰিব যিহেতু চৰকাৰী ঘৰক লৈ এতিয়া সম্পূৰ্ণৰূপে সাজু হৈ উঠিছে ৰাজ্যবাসী গতিকে 3,80,000 লোকে এই চৰকাৰী ঘৰ লাভ কৰিবলৈ সক্ষম হ'ব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই সন্দৰ্ভত বৃহৎ ঘোষণা কৰিছে মুখ্যমন্ত্ৰীগৰাকী মন্তব্য আছে সেই মন্তব্য শুনাবলৈ চেষ্টা কৰিছোঁ অহা 19 তাৰিখে দিনৰ 11:30 বজাত আমি অসমৰ প্ৰতিটো সমষ্টিতে একোখনকৈ মিটিঙৰ জৰিয়তে 3,80,000 লোকলৈ প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ আগবঢ়াম বহুতে মোক কেতিয়াবা প্ৰশ্ন কৰে যে পকা ঘৰ থকা লোকেও প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ পাইছে 19 তাৰিখে যিসকল লোকে আমাৰ পৰা অনুমোদন পত্ৰ ল'ব আহিব বা চৰকাৰৰ পৰা চেক পাব তাৰ ভিতৰত যদি আপোনালোকে ভাবে যে কোনোবাই পাব নলগা লোকে এই ঘৰ পাইছে বা আমাৰ পঞ্চায়ত গ্ৰামোন্নয়ন বিভাগৰ লোকসকলে টকা পইচা সংগ্ৰহ কৰি নাপাবলগীয়া লোকক ঘৰ দিছে যদিও মই বিশ্বাস কৰা নাই আপোনালোকক অভিযোগ দিবৰ কাৰণেও আমি এটা ইমেইল নম্বৰ দিম যাতে কোনোবা পকা ঘৰ থকা লোকেও যদি আৰু এবাৰ ঘৰ লৈছে আপোনালোকে অভিযোগ দিব পাৰিব আৰু অভিযোগ আমি পৰীক্ষা কৰিম কিন্তু এতিয়া মই এটা নতুন কথা আপোনালোকক ক'ব খুজিছো এইবাৰ আৱাস যোজনাৰ আমি আকৌ নতুন জিঅ' টেগিঙৰ কাম আৰম্ভ কৰিছো জিঅ' টেগিং মানে আপোনাৰ ঘৰখনৰ ফটো লৈ আমি তাক আপলোড কৰিম আৰু যদি ঘৰ পোৱাৰ যোগ্য অহাবাৰ ঘৰ পোৱাৰ তালিকাত আপোনালোকৰ নাম আমি সন্নিবিষ্ট কৰিম পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ কৰ্মচাৰীসকলে এই ক্ষেত্ৰত দুৰ্নীতি বা ৰাইজৰ পৰা টকা পইচা বিচাৰে বুলি বহুতে অভিযোগ কৰে সঁচা মিছা মই নাজানো সেইবাবে এইবাৰ জিঅ' টেগিঙৰ দায়িত্ব আমি জীৱিকা সখী বাইদেউসকলক দিছো জীৱিকা সখী বাইদেউসকলে জিঅ' টেগিং কৰিব গাঁও সভাত এই আঁচনিখনৰ বিষয়ে আলোচনা হ'ব হিতাধিকাৰীসকলৰ নাম পৰীক্ষা হ'ব পুনৰ ব্লক পৰ্যায়ত ইয়াক পুনৰ বিবেচনা কৰা হ'ব আৰু শেষত জিলা পৰ্যায়ত ইয়াক অনুমোদন দিয়াৰ পিছতহে জিঅ' টেগিঙক আমি ফাইনেল কৰিম সেইকাৰণে আপোনালোকে সকলোৱে জিঅ' টেগিঙত অংশগ্ৰহণ কৰক আৰু জীৱিকা সখী বাইদেউসকলক সহায় কৰক এইবাৰ আমি আৰু এটা নিয়ম ৰাখিছো কোনোবাই যদি ভাবে জীৱিকা সখী বাইদেউগৰাকীয়ে মোৰ ঘৰটো জিঅ' টেগিং নকৰিলে আমি সেলফ জিঅ' টেগিঙো কৰিব পাৰোঁ অৰ্থাৎ নিজৰ ঘৰটো আমি নিজেই জিঅ' টেগিং কৰি আমি দিব পাৰিম এই ধৰণৰ সেলফ জিঅ' টেগিঙৰ সুবিধা এটাও
এইবাৰ আমি এই নতুন জিঅ' টেগিঙৰ সৈতে সন্নিৱিষ্ট কৰিছোঁ। জীৱিকা সখী বাইদেউসকলে জিঅ' টেগিং কৰিব। মই বিশ্বাস কৰোঁ যে বাইদেউসকলে এটকাও কাৰোৰ পৰা নোখোজে আৰু কোনোবাই খুজিলেও নিদি নিজৰ নামটো নিজেও জিঅ' টেগিং কৰিব পাৰিব। 19 তাৰিখে নতুন ঘৰ পাবৰ কাৰণে আমি যি সভাৰ আহ্বান কৰিছোঁ 126টা সমষ্টিত, সেই বিষয়ে মই আৰু অলপ মোৰ ভাষণত তাৰ বিষয়ে আপোনালোকক বুজাই দিম। অহা 19 তাৰিখে দিনৰ 11:30 বজাত আমি অসমৰ প্ৰতিটো সমষ্টিতে একোখনকৈ মিটিঙৰ জৰিয়তে 3,80,000 লোকলৈ প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ আগবঢ়াম। বহুতে মোক কেতিয়াবা প্ৰশ্ন কৰে যে পকা ঘৰ থকা লোকেও প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ পাইছে। 19 তাৰিখে যিসকল লোকে আমাৰ পৰা অনুমোদন পত্ৰ ল'ব আহিব বা চৰকাৰৰ পৰা চেক পাব, তাৰ ভিতৰত যদি আপোনালোকে ভাবে যে কোনোবাই পাব নলগা লোকে এই ঘৰ পাইছে বা আমাৰ পঞ্চায়ত গ্ৰামোন্নয়ন বিভাগৰ লোকসকলে টকা পইচা সংগ্ৰহ কৰি নাপাবলগীয়া লোকক ঘৰ দিছে, যদিও মই বিশ্বাস কৰা নাই, আপোনালোকক অভিযোগ দিবৰ কাৰণেও আমি এটা ইমেইল নম্বৰ দিম, যাতে কোনোবা পকা ঘৰ থকা লোকেও যদি আৰু এবাৰ ঘৰ লৈছে আপোনালোকে অভিযোগ দিব পাৰিব আৰু অভিযোগ আমি পৰীক্ষা কৰিম। কিন্তু এতিয়া মই এটা নতুন কথা আপোনালোকক ক'ব খুজিছোঁ। এইবাৰ আৱাস যোজনাৰ আমি আকৌ নতুন জিঅ' টেগিঙৰ কাম আৰম্ভ কৰিছোঁ। জিঅ' টেগিং মানে আপোনাৰ ঘৰখনৰ ফটো লৈ আমি তাক আপলোড কৰিম আৰু যদি ঘৰ পোৱাৰ যোগ্য, অহাবাৰ ঘৰ পোৱাৰ তালিকাত আপোনালোকৰ নাম আমি সন্নিৱিষ্ট কৰিম। পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ কৰ্মচাৰীসকলে এই ক্ষেত্ৰত দুৰ্নীতি বা ৰাইজৰ পৰা টকা পইচা বিচাৰে বুলি বহুতে অভিযোগ কৰে। সঁচা মিছা মই নাজানো। সেইবাবে এইবাৰ জিঅ' টেগিঙৰ দায়িত্ব আমি জীৱিকা সখী বাইদেউসকলক দিছোঁ। জীৱিকা সখী বাইদেউসকলে জিঅ' টেগিং কৰিব। গাঁও সভাত এই আঁচনিখনৰ বিষয়ে আলোচনা হ'ব। হিতাধিকাৰীসকলৰ নাম পৰীক্ষা হ'ব। পুনৰ ব্লক পৰ্যায়ত ইয়াক পুনৰ বিবেচনা কৰা হ'ব আৰু শেষত জিলা পৰ্যায়ত ইয়াক অনুমোদন দিয়াৰ পিছতহে জিঅ' টেগিঙক আমি ফাইনেল কৰিম। সেইকাৰণে আপোনালোকে সকলোৱে জিঅ' টেগিঙত অংশগ্ৰহণ কৰক আৰু জীৱিকা সখী বাইদেউসকলক সহায় কৰক। এইবাৰ আমি আৰু এটা নিয়ম ৰাখিছোঁ। কোনোবাই যদি ভাবে জীৱিকা সখী বাইদেউগৰাকীয়ে মোৰ ঘৰটো জিঅ' টেগিং নকৰিলে, আমি সেলফ জিঅ' টেগিঙো কৰিব পাৰোঁ। অৰ্থাৎ নিজৰ ঘৰটো আমি নিজেই জিঅ' টেগিং কৰি আমি দিব পাৰিম। এই ধৰণৰ সেলফ জিঅ' টেগিঙৰ সুবিধা এটাও এইবাৰ আমি এই নতুন জিঅ' টেগিঙৰ সৈতে সন্নিৱিষ্ট কৰিছোঁ। জীৱিকা সখী বাইদেউসকলে জিঅ' টেগিং কৰিব। মই বিশ্বাস কৰোঁ যে বাইদেউসকলে এটকাও কাৰোৰ পৰা নোখোজে আৰু কোনোবাই খুজিলেও নিদি নিজৰ নামটো নিজেও জিঅ' টেগিং কৰিব পাৰিব। 19 তাৰিখে নতুন ঘৰ পাবৰ কাৰণে আমি যি সভাৰ আহ্বান কৰিছোঁ 126টা সমষ্টিত, সেই বিষয়ে মই আৰু অলপ মোৰ ভাষণত তাৰ বিষয়ে আপোনালোকক বুজাই দিম। অহা 19 তাৰিখে দিনৰ 11:30 বজাত আমি অসমৰ প্ৰতিটো সমষ্টিতে একোখনকৈ মিটিঙৰ জৰিয়তে 3,80,000 লোকলৈ প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ আগবঢ়াম। বহুতে মোক কেতিয়াবা প্ৰশ্ন কৰে যে পকা ঘৰ থকা লোকেও প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ পাইছে। 19 তাৰিখে যিসকল লোকে আমাৰ পৰা অনুমোদন পত্ৰ ল'ব আহিব বা চৰকাৰৰ পৰা চেক পাব, তাৰ ভিতৰত যদি আপোনালোকে ভাবে যে কোনোবাই পাব নলগা লোকে এই ঘৰ পাইছে বা আমাৰ পঞ্চায়ত গ্ৰামোন্নয়ন বিভাগৰ লোকসকলে
টকা পইচা সংগ্ৰহ কৰি নাপাবলগীয়া লোকক ঘৰ দিছে, যদিও মই বিশ্বাস কৰা নাই। আপোনালোকক অভিযোগ দিবৰ কাৰণেও আমি এটা ইমেইল নম্বৰ দিম, যাতে কোনোবা পকা ঘৰ থকা লোকেও যদি আৰু এবাৰ ঘৰ লৈছে আপোনালোকে অভিযোগ দিব পাৰিব আৰু অভিযোগ আমি পৰীক্ষা কৰিম। কিন্তু এতিয়া মই এটা নতুন কথা আপোনালোকক ক'ব খুজিছোঁ। এইবাৰ আৱাস যোজনাৰ আমি আকৌ নতুন জিঅ' টেগিঙৰ কাম আৰম্ভ কৰিছোঁ। জিঅ' টেগিং মানে আপোনাৰ ঘৰখনৰ ফটো লৈ আমি তাক আপলোড কৰিম আৰু যদি ঘৰ পোৱাৰ যোগ্য, অহাবাৰ ঘৰ পোৱাৰ তালিকাত আপোনালোকৰ নাম আমি সন্নিৱিষ্ট কৰিম। পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ কৰ্মচাৰীসকলে এই ক্ষেত্ৰত দুৰ্নীতি বা ৰাইজৰ পৰা টকা পইচা বিচাৰে বুলি বহুতে অভিযোগ কৰে। সঁচা মিছা মই নাজানো। সেইবাবে এইবাৰ জিঅ' টেগিঙৰ দায়িত্ব আমি জীৱিকা সখী বাইদেউসকলক দিছোঁ। জীৱিকা সখী বাইদেউসকলে জিঅ' টেগিং কৰিব। গাঁও সভাত এই আঁচনিখনৰ বিষয়ে আলোচনা হ'ব। হিতাধিকাৰীসকলৰ নাম পৰীক্ষা হ'ব। পুনৰ ব্লক পৰ্যায়ত ইয়াক পুনৰ বিবেচনা কৰা হ'ব আৰু শেষত জিলা পৰ্যায়ত ইয়াক অনুমোদন দিয়াৰ পিছতহে জিঅ' টেগিঙক আমি ফাইনেল কৰিম। সেইকাৰণে আপোনালোকে সকলোৱে জিঅ' টেগিঙত অংশগ্ৰহণ কৰক আৰু জীৱিকা সখী বাইদেউসকলক সহায় কৰক। এইবাৰ আমি আৰু এটা নিয়ম ৰাখিছোঁ। কোনোবাই যদি ভাবে জীৱিকা সখী